ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম ক্লাছ 7 মেথছৰ অনুশীলনী 13.1 13.1ৰ 1 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। তাৰ 1 নম্বৰত আছে -1 to the power 5 ৰ মান হ'ব অপচন এ -1, অপচন বি 1, অপচন সি 5 আৰু অপচন ডি -5। এতিয়া তোমালোকে ইয়াত এটা বস্তু মনত ৰাখিবা, এইটো এই 5টো হ'ল সূচক। সূচক যদি অযুগ্ম সংখ্যা হয় তাৰমানে এই মাইনাসটো মাইনাস হিচাপতে থাকি যায়, আৰু এই সূচক যদি যুগ্ম সংখ্যা হয় তেতিয়া কি হয়, এই মাইনাসটো কি হ'ব, প্লাস হ'ব। যেনেকুৱা মই দেখুৱাই দিছোঁ যে ইয়াত কি আছে -1 to the power 5 মানে -1 পাঁচটা পূৰণ হৈ আছে, এনেকুৱা যে -1 into -1 into -1 into -1 into -1। এতিয়া এই মাইনাস মাইনাসে কি হ'ব, প্লাস, আকৌ এই প্লাসে মাইনাসে হ'ব মাইনাস, আকৌ এই মাইনাসে মাইনাসে হ'ব প্লাস, আকৌ এই প্লাসে মাইনাসে হ'ব মাইনাস মাইনাস। এতিয়া এই 1 ৰ লগত যদি 1 পূৰণ কৰি দিওঁ 1 হ'ব, আকৌ এই 1 ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব, আকৌ এই 1 ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব, 1 ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব। তাৰমানে 1 ৰ লগত আমি যিমান 1 পূৰণ কৰোঁ পূৰণফলটো আমি 1 পাম। এতিয়া পালোঁ আমি -1। তো অপচন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তোমালোকে খালি এইটো বস্তু মনত ৰাখিলে হ'ল যে সূচক যদি যুগ্ম সংখ্যক হয় তেতিয়া কি হয়, এই মাইনাসটো প্লাস হৈ যায়, আৰু সূচক যদি অযুগ্ম সংখ্যক হয় তেতিয়া এই মাইনাসটো মাইনাস হিচাপতে থাকি যায়। ইমান কৰি ওলোৱা দৰকাৰ নাই, খালি এইটো মনত ৰাখিলে হ'ল যে সূচকটো যুগ্ম আছে নে অযুগ্ম আছে। যদি অযুগ্ম আছে তেতিয়া মাইনাসটো মাইনাসে থাকি যাব, আৰু যদি যুগ্ম আছে তেতিয়া কি হ'ব, এই মাইনাসটো প্লাস হৈ যাব। এতিয়া আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটো চাওঁ। 2 নম্বৰত আছে -5 to the power 4 ৰ মান হ'ব। ইয়াৰ সূচকটো কি আছে, যুগ্ম সংখ্যা আছে, তেতিয়া কি হ'ব, এই মাইনাসটো প্লাস হৈ যাব। কেনেকৈ হ'ব চোৱা, যে -5 into -5 into -5 into -5, মানে 5 ৰ পাৱাৰ 4 আছে, মানে -5 চাৰিটা পূৰণ হৈ আছে। এতিয়া চাওঁ, এই মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস, আকৌ এই প্লাস ইনটু মাইনাস কৰিলে পাম আমি মাইনাস, আকৌ এই মাইনাস ইনটু মাইনাস কৰিলে পাম প্লাস। এনেকৈ কৈ দিব পাৰোঁ যে মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস পাম, আৰু 5 into 5 কৰিলে পাম 25, আকৌ এই ইনটু এই মাইনাস ইনটু মাইনাস কৰিলে প্লাস পাম, 5 into 5 কৰিলে পাম 25। 25 into 25 কৰিলে পাম আমি 625। এতিয়া অপচন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 625। কেনেকৈ হ'ল আমি কৰি দেখুৱাই দিলোঁ যে সূচক যদি আমাৰ যুগ্ম সংখ্যা হয় তেতিয়া কি হয়, মাইনাসটো প্লাস হৈ যায়। এনেকৈ প্লাস ইনটু মাইনাস, মাইনাস ইনটু প্লাস এনেকৈ কৰি ওলাওঁতে বহুত সময় লাগিব। গতিকে তোমালোকে এইটোৱে মনত ৰাখিবা যে যদি সূচক যুগ্ম সংখ্যা হয় তেতিয়া মাইনাসটো প্লাস হৈ যাব, আৰু সূচক অযুগ্ম সংখ্যা হ'লে মাইনাসটো মাইনাস হিচাপতে থাকি যাব। এতিয়া আমি 2 নম্বৰ প্ৰশ্নখিনি চাম। এতিয়া 2.1 নম্বৰটো আছে সূচকে ৰূপত প্ৰকাশ কৰা 5 into 5 into 5 into 5 into 5, তাৰমানে 5 কেইটা আছে, 5টা। এইটো আমি এটা এক্সাম্পলৰ সহায়ত বুজাৰ কাৰণে চেষ্টা কৰিম। যদি আমাৰ এনেকুৱা থাকে a to the power 5, a to the power 5 মানে কি, a 5টা পূৰণ হৈ আছে, a into a into a into a into a, 1 2 3 4 5, এই কেইটা পূৰণ হৈ আছে 5টা। এইটো আমি কেনেকৈ কৰিম চোৱা, এই ইয়াৰ সূচক মানে ইয়াত কোনো সংখ্যা নাই, তাৰমানে ইয়াৰ সূচক কোনো সংখ্যা নাই মানে কি, 1 এটা আছে। এই এৰ সূচক কোনো সংখ্যা নাই মানে 1 আছে, ইয়াৰো 1 আছে, ইয়াৰো 1 আছে, ইয়াৰো 1 আছে। এইটো আমি কেনেকৈ লিখিম, এইটো প্ৰথম a টো লিখি ল'ম, তাৰপিছত ইয়াৰ সূচক কি আছে 1, তাৰপিছত আকৌ এইটো প্লাস ইয়াৰ সূচক আছে 1, প্লাস ইয়াৰ সূচক আছে 1, প্লাস ইয়াৰ সূচক আছে 1, প্লাস ইয়াৰ সূচক আছে 1। এটা আমি কি লিখিম, a to the power 5। এতিয়া তেনেকুৱা আমাৰ 5 5টা পূৰণ হৈ আছে, এনেকুৱা আছে যে 5 into 5 into 5 into 5 into 5। এইটো আমি ডাইৰেক্ট লিখিব পাৰিম, 5 এনেকৈ লিখিম, আৰু 5 কেইটা আছে 5টা, আৰু 5 to the power 5। এই আনসাৰ হ'ব
প্ৰথমে 5 লিখিম আৰু 5 কেইটা আছে 1 2 3 4 5 5 to the power 5 1 নম্বৰ এনসাৰ হ'ব 5 to the power 5 2 নম্বৰটো আছে 3 into 3 into 2 into 2 into 2 এই এনসাৰ হ'ব 3 কেইটা আছে দুটা তাহলে 3 স্কয়াৰ into 2 কেইটা আছে 1 2 3 2 কিউব 2 নম্বৰটো এনসাৰ হ'ব 3 স্কয়াৰ into 2 কিউব যেটো ইয়াক আমাৰ সূচকৰ ৰূপত লিখিব দিছে এটো হল সূচক ইয়াৰ এটো হল সূচক তে 3 নম্বৰটো আছে -2 into -2 into -2 into 3 into 3 into 3 into 3 এই এনসাৰ হ'ব -2 2 কেইটা আছে 1 2 3 2 কিউব into 3 কেইটা আছে 1 2 3 4 3 to the power 4 3 নম্বৰটো এনসাৰ হ'ব -2 কিউব into 3 to the power 4 এতিয়া 4 নম্বৰটো হ'ব b কেইটা আছে 1 2 3 4 5 b to the power 5 into c আছে c কেইটা আছে 1 2 3 c কিউব 5 নম্বৰটো হ'ব a কেইটা আছে 1 2 3 a কিউব into b কেইটা আছে দুটা b স্কয়াৰ into c কেইটা আছে 1 2 3 4 5 c to the power 5 ইয়াৰ 5 নম্বৰ পালো আমি a কিউব into b স্কয়াৰ into c to the power 5 এটো হল 2 5 নম্বৰৰ এনসাৰ এতিয়া আমি 3 নম্বৰ প্ৰশ্ন কেইটা চাম 3 নম্বৰত আছে মান নিৰ্ণয় কৰা 2 to the power 7 2 to the power 7 মানে 2 7 বাৰ পূৰণ হৈ আছে ইয়াৰ আমাৰ মান নিৰ্ণয় কৰিব লাগে 2 into 2 into 2 into 2 1 2 3 4 5 6 7 1 2 3 4 5 6 7 2 into 2 কৰিলে পাম আমি 4 4 into 2 কৰিলে পাম 8 8 into 2 কৰিলে পাম 16 16 into 2 কৰিলে পাম 32 32 into 2 কৰিলে পাম 64 64 into 2 কৰিলে পাম 128 128 টো হ'ব ইয়াৰ এনসাৰ তে 2 নম্বৰটো চাও 2 নম্বৰত আছে -2 to the power 7 তো একে আগৰটোত মাইনাস না এটোত মাইনাস আছে -2 into -2 into -2 into -2 into -2 into -2 1 2 3 4 5 6 তলত লিখি দিছো into -2 এতিয়া সূচকটো কি আছে আমাৰ অযুগ্ম আছে গতিকে -2 মাইনাস হিচাপতে থাকিব আৰু এইখিনি 2 পূৰণ কৰিলে পাম আমি 128 এটো হল 2 নম্বৰৰ এনসাৰ এটো মানে মই আকৌ পূৰণ কৰি দেখুৱা নাই যেটো 1 নম্বৰত দেখুৱাই দিছো আৰু এটো -2 কেনেকৈ মাইনাস থাকিলে মই আগতে কৈছো যে সূচক যদি অযুগ্ম সংখ্যা হয় তেতিয়া -2 মাইনাস থাকিয়ে যায় আৰু এই সূচক যদি যুগ্ম হয় তেতিয়া -2 প্লাস হৈ যায় ইয়াৰ সূচকটো আমি চালো অযুগ্ম আছে গতিকে -2 থাকিয়ে যাব আৰু একেটা 2 পূৰণ কৰিলে পাম আমি 128 আমি 3 নম্বৰটো চাম 3 নম্বৰত আছে 3 to the power 6 মানে 3 ছটা পূৰণ হৈ আছে 3 into 3 into 3 into 3 into 3 into
3 1 2 3 4 5 6 3 ছটা পূৰণ হৈ আছে আমি এবাৰ এখিনি পূৰণ কৰি দিম এতিয়া 3 into 3 কৰিলে পাম আমি 9 9 into 3 কৰিলে পাম 27 27 into 3 কৰিলে পাম আমি 81 81 into 3 কৰিলে পাম আমি 243 243 into 3 কৰিলে পাম 729 729 হ'ব এটো 3 নম্বৰৰ এনসাৰ 4 নম্বৰটো আছে minus 3 to the power 6 এটো একে এটো কি আছে আমাৰ সূচকটো যুগ্ম সংখ্যা আছে এতিয়া মাইনাসটো কি হৈ যাব এবাৰ প্লাস হৈ যাব -3 into -3 into -3 into -3 into -3 1 2 3 4 5 into -3 তো আমাৰ একে হ'ব 729 এবাৰ মাইনাসটো কিহৰ কাৰণে লিখিলো নিলিখিলো যে সূচকটো আছে আমাৰ যুগ্ম সংখ্যা থাকিলে মাইনাসটো কি হয় প্লাস হৈ যায় কেনেকৈ হয় চোৱা যে মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস আকৌ এই প্লাসৰ লগত যদি মাইনাস পূৰণ কৰি দিও আমি পাম মাইনাস আকৌ এই মাইনাসৰ লগত যদি মাইনাস পূৰণ কৰি দিও প্লাস পাম আকৌ প্লাসৰ লগত যদি আমি মাইনাস পূৰণ কৰি দিও মাইনাস পাম আকৌ মাইনাসৰ লগত যদি মাইনাস পূৰণ কৰি দিও আমি প্লাস পাম এটো হল 4 নম্বৰৰ आंसर 5 নম্বৰটো আছে 2 to the power 5 into 4 to the power 4 2 to the power 5 মানে 2 পাঁচটা পূৰণ হৈ আছে 2 into 2 into 2 into 2 into 2 আকৌ 4 চাৰিটা পূৰণ হৈ আছে into 4 into 4 into 4 into 4 এইখিনি পূৰণ কৰিলে আমি কি পাম 2 into 2 কৰিলে পাম 4 4 into 2 কৰিলে পাম 8 8 into 2 কৰিলে পাম 16 16 into 2 কৰিলে পাম 32 into 4 into 4 কৰিলে পাম 16 into আকৌ 4 into 4 কৰিলে পাম 16 32 into 16 into 16 কৰিলে পাম আমি 256 এতিয়া 256 ৰ লগত 32 টো আমি পূৰণ কৰি দিম 256 ৰ লগত আমি 32 পূৰণ কৰি দিম তেপা আমি 2 into 6 কৰিলে হ'ব 12 12 ৰ 2 উকলিব 1 2 into 5 কৰিলে 10 1 11 ৰ 1 2 into 2 কৰিলে 4 1 at 5 3 into 6 কৰিলে পাম আমি 18 18 ৰ 8 উকলিব 1 3 into 5 কৰিলে পাম 15 একে 16 ৰ 6 উকলিব 1 3 into 2 কৰিলে পাম 6 1 7 2 9 11 8 32 into 56 পূৰণ 256 পূৰণ কৰি পালো আমি 8192 8192 এটো হল 5 নম্বৰৰ आंसर ইনি 6 নম্বৰটো আছে 5 স্কয়াৰ into 3 কিউব 5 স্কয়াৰ মানে 5 দুবাৰ পূৰণ হৈ আছে 5 into 5 3 কিউব মানে 3 তিনিবাৰ পূৰণ হৈ আছে 3 into 3 into 3 তে 5 into 5 কৰিলে পাম আমি 25 into 3 into 3 কৰিলে পাম 9 9 into 3 কৰিলে পাম 27
এতিয়া আমি 27 ৰ লগত 25 পূৰণ কৰি দিম 27 আৰু 25 7 into 5 কৰিলে পাম আমি 35 35 or 5 উকলিব 3 2 into 5 10 3 কিমান হ'ব 13 2 into 7 কৰিলে পাম 14 14 or 4 উকলিব 1 2 into 2 কৰিলে 4 আকে কিমান হ'ব 5 5 7 6 25 into 27 কৰি পালো আমি 675 675 এটো হল 36 নম্বৰৰ आंसर 37 নম্বৰটো আছে -3 স্কয়াৰ into -5 কিউব -3 দুবাৰ পূৰণ হৈ আছে আৰু ইয়াত -5 তিনিবাৰ পূৰণ হৈ আছে -3 into -3 into -5 কেবাৰ আছে তিনিবাৰ -5 into -5 into -5 এটা আমি পাইছিলো আগত যে সূচক যদি যুগ্ম সংখ্যা হয় তেতিয়া কি হ'ব এই মাইনাসটো প্লাস হৈ যায় আৰু এই সূচক যদি অযুগ্ম সংখ্যা হয় তেতিয়া মাইনাসটো মাইনাস হিচাপতে থাকি যায় তেছৱা এই মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস আৰু 3 into 3 কৰিলে পাম 9 আমি প্লাস ইটো নিলিখো কাৰণ কোনো সংখ্যা আগত কোনো চিহ্ন নাথাকে মানে কি প্লাস থাকে এখানে আমি প্লাসটো নিলিখো ইনটু এতিয়া ইয়াত মাইনাস আছে তিনিটা মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস আকৌ প্লাসৰ লগত যদি মাইনাস পূৰণ কৰি দিও মাইনাস পাম ব্ৰেকেট দিলু কাৰণ দুটা চিহ্ন আমাৰ একলগে নহয় এখানে ব্ৰেকেট দিব লাগে এতিয়া 5 into 5 কৰিলে পাম আমি 25 25 ৰ লগত যদি আমি 5 পূৰণ কৰি দিও আমি 125 পাম 125 এতিয়া এই 9 ৰ আগত কোনো চিহ্ন মানে প্লাস আছে প্লাস ইনটু মাইনাস কৰিলে পাম আমি মাইনাস তে 125 ৰ লগত যদি আমি 9 পূৰণ কৰি দিও 125 ৰ লগত যদি 9 পূৰণ কৰি দিও 5 into 9 কৰিলে পাম 45 45 ৰ 5 উকলিব 4 18 2 11 আমি পালো 1125 1125 এটো হল 3 7 নম্বৰৰ आंसर এটা আমি 4 নম্বৰ প্ৰশ্নখিনি চাম 4 নম্বৰত আছে সূচকৰ ওপৰত প্ৰকাশ কৰা 343 সূচকৰ ওপৰত প্ৰকাশ কৰিব লাগে তে 347 নহয় সৰি 43 343 আমি সূচকৰ ওপৰত প্ৰকাশ কৰিব লাগে এতিয়া আমি যদি 7 এ ডিভাইড কৰো কিমান যাব 4 9 আকৌ 7 যাব 7 তাহলে 7 পালো কেইটা তিনিটা 7 into 7 into 7 7 কিউব এটো হ'ব ইয়াৰ आंसर এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো আছে 729 729 এক আমি 3 ৰে ডিভাইড কৰিব পাৰিম 3 যাব দুবাৰ 112 12 ত 3 যাব 4 বাৰ আৰু 9 ত যাব 3 বাৰ আকৌ 3 ৰে ডিভাইড কৰিব পাৰিম 3 যাব কিমান 8 আকৌ 3 যাব 1 আকৌ 3 ৰে যাব 3 যাব কিমান 2 6 21 21 ত 3 যাব কিমান 7 বাৰ আকৌ 3 ৰে ডিভাইড কৰিব পাৰিম 3 যাব 9 আকৌ 3 যাব 3 3 আমি কেইটা পালো 1 2 3 4 5 6 3 পালো 6টা
3 into 3 into 3 into 3 into 3 into 3 মই তলত লিখি দিছো 1 2 3 4 5 6 3 to the power 6 তো মানে 3 আমি কেটা পালো 6টা পালো তে 3 নম্বৰটো আছে 2187 2187 আমি উৎপাদক উলিয়াই লম 2187 এক যদি আমি 3 ৰে হৰণ কৰো 3 যাব কিমান 7 বাৰ 21 ও 3 যাব কিমান 2 বাৰ 6 27 3 যাব কিমান 9 আকৌ 3 দি হৰণ কৰিব পাৰিম 3 যাব কিমান 2 বাৰ থাকিব 1 12 12 ত 3 যাব 4 আকৌ 9 ত 3 যাব 3 আকৌ 3 ৰে হৰণ কৰিব পাৰিম 3 যাব কিমান 8 বাৰ 3 into 8 গলে 24 আৰু 3 3 যাব 1 আকৌ 3 ৰে যাব 3 যাব কিমান 2 6 21 21 ত 3 যাব কিমান 7 বাৰ আকৌ 3 যাব 9 আকৌ 3 যাব 3 3 কেটা পালো আমি 1 2 3 4 5 6 7 3 পালো 7টা 3 into 3 into 3 into 3 into 3 মই ইয়াত জাগা নহয় কাৰণে মই তলত লিখি দিছো into 3 into 3 1 2 3 4 5 6 7 equals to আমি লিখিব পাৰিম 3 to the power 7 3 আমি কেটা পালো 7টা পালো তে 4 নম্বৰটো আছে minus 2187 আমি অলৰেডি কৰিলোৱে একে হ'ব 3 পাইছিলো 7টা আগতো মাইনাস নাছিল এটো মাইনাস আছে তে -3 দি দিম -3 কেটা হ'ব 7টা -3 into -3 into -3 into -3 1 2 3 4 into -3 into -3 into -3 1 2 3 4 5 6 7 লিখিব পাৰিম আমি -3 to the power 7 এটো হল 4 নম্বৰ आंसर 5 নম্বৰটো আছে 3125 ইয়াৰ মই উৎপাদক উলিয়াই লম প্ৰথম 3125 3125 5 আছে গতিকে আমি 5 এ হৰণ কৰিব পাৰিম 5 যাব কিমান 6 30 1 12 ত 5 যাব কিমান 2 থাকিব 2 25 ত 5 যাব 5 আকৌ 5 ৰে ডিভাইড কৰিব পাৰিম 5 যাব কিমান 1 12 12 ত 5 যাব 2 থাকিব 2 25 25 ত 5 যাব 5 আকৌ 5 ৰে কৰিব পাৰিম 5 যাব কিমান 2 10 25 ত 5 যাব 5 আকৌ 5 যাব 5 5 কেটা পালো আমি 1 2 3 4 5 5 পালো 5টা 5 into 5 into 5 into 5 into 5 to লিখিব পাৰিম আমি 1 2 3 4 5 5 to the power 5 6 নম্বৰটো চাও
6 নম্বৰটো আছে আমাৰ -3125 তে 5 নম্বৰ আৰু 6 নম্বৰ একে 5 নম্বৰটোত মাইনাস নাই 6 নম্বৰটোত মাইনাস আছে এইখিনি আমি ভাঙিলে কি পাম 5 পাম কেটা 5টা তে -5 into -5 into -5 into -5 into -5 1 2 3 4 5 minus 5 to the power 5 এটো হল 4 6 নম্বৰ आंसर এটা আমি সো এটো হল 4 6 নম্বৰ आंसर এটা আমি 5 নম্বৰ প্ৰশ্নখিনি চাম 5 নম্বৰত আছে তলৰ প্ৰতিটো সংখ্যা কিহতৰ মৌলিক উৎপাদকৰ গাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা 100 টো আমি এনেকৈ লিখিব পাৰি 10 into 10 আকৌ 10 টো আমি এনেকৈ ভাঙি লিখিব পাৰি 2 into 5 আকৌ এই 10 টো ভাঙি লিখিব পাৰি 2 into 5 2 পালো কেটা দুটা 2 স্কয়াৰ into 5 স্কয়াৰ নেবে কেনেকৈ উলিয়াব পাৰি যে 100 যদি 2 ৰে হৰণ কৰিলে পাম কিমান 5 0 50 আকৌ 2 যাব কিমান 2 10 25 তে 2 ৰে না যায় তে 5 যাব কিমান 5 তানে 2 পালো দুটা আৰু 5 পালো দুটা এনেকৈ আমি উলিয়াব পাৰি এনেকৈ উলিয়াব পাৰি তো লিখিম আমি 2 into 2 2 into 2 into 5 into 5 তোমালোকে এনে এটো নিয়মটো উলিয়াব পাৰিবা এটো নিয়মটো উলিয়াব পাৰিবা 2 দুটা আছে মানে কি হ'ব 2 স্কয়াৰ 5 দুটা আছে হ'ব 5 স্কয়াৰ এটো হল 5 ৰ 1 নম্বৰ आंसर 5 ৰ 2 নম্বৰত আছে 300 আমি যদি 2 ৰে ডিভাইড কৰো 2 যাব কিমান 1 10 10 ত 2 যাব 5 আকৌ যদি 2 ৰে ডিভাইড কৰো কিমান যাব 7 14 110 10 ত 2 যাব কিমান 5 এটা 2 ৰে না যায় এটা যদি আমি 5 ৰে ডিভাইড কৰো 5 যাব কিমান 1 থাকিব 2 25 25 ত 5 যাব 5 এটা আকৌ যদি 5 দিও 5 যাব কিমান 3 বাৰ 2 পালো দুটা 5 পালো দুটা আৰু 3 পালো এটা 2 into 2 into 5 into 5 into 3 2 square into 5 square into 3 এটো হল 5 ৰ 2 নম্বৰ आंसर তে 3 নম্বৰটো চাও 3 নম্বৰটোত আছে 1000 আমি আৰু উৎপাদক উলিয়াই লম 1000 2 ৰে ডিভাইড কৰিম 5 0 0 আকৌ 2 ৰে ডিভাইড কৰিম 2 যাব কিমান 2 থাকিব 1 10 5 0 আকৌ 2 ৰে কৰিম 1 2
4 থাকিলে 1 10 10 ত 2 যাব কিমান 5 এতিয়া আকৌ 5 ৰে কৰিব লাগিব 5 যাব কিমান 2 10 25 ত 5 যাব 5 আকৌ 5 যাব 5 আমি 2 পালো 3টা আৰু 5 পালো 3টা 2 into 2 into 2 into 5 into 5 into 5 2 3টা আছে 2 কিউব into 5 3টা আছে 5 কিউব এটো হল 3 নম্বৰৰ आंसर 4 নম্বৰটো আছে 2700 मैं 2 रे डिवाइड करिम 1 सॉरी 3 होबो 1 3 6 1 10 10 ত 2 যাব 5 0 আকৌ 2 रे যাব 2 যাব কিমান 6 12 থাকিব 1 15 15 ত 2 যাব কিমান 7 14 1 যাব 5 তে 5 এ কৰিব পাৰিম 5 যাব 1 থাকিব 1 17 17 ত 5 যাব 3 মানে 15 হ'ব 15 থাকিব 2 25 25 ত 5 যাব 5 আকৌ 5 এ যাব 5 যাব কিমান 2 10 35 তে 35 ত 5 যাব কিমান 7 তে 3 এ যাব 3 যাব কিমান 9 আকৌ 3 যাব 3 2 পালো দুটা 5 পালো দুটা আৰু 3 পালো তিনিটা 2 into 5 পালো দুটা 5 into 5 into 3 পালো তিনিটা 3 into 3 into 3 2 square into 5 square into 3 cube এটো আমি আগত লিখিব পাৰিম 2 square into 3 cube into 5 square এটো হল 5 ৰ 4 নম্বৰ आंसर 5 ৰ 5 নম্বৰত আছে 405 405 আমি 5 ৰে ডিভাইড কৰিব পাৰিম 5 যাব 8 40 আৰু 5 ত 5 যাব 1 81 এটো 5 ৰে না যায় এটো 3 দি হৰণ কৰিব পাৰিম আমি 3 যাব 2 6 থাকিব 2 21 21 ত 3 যাব কিমান 7 বাৰ যাব আকৌ 3 যাব 9 আকৌ 3 যাব 3 আমি 3 পালো 4টা আৰু 5 পালো এটা 3 into 3 এটো আগত লিখিব লাগে মই এটো আগত লিখি দিছো 3 into 3 into 3 3 4টা পালো 1 2 3 4 1 2 3 4 into 5 আছে
3 to the power 4 into 5 এটো হল 5 নম্বৰ आंसर 6 নম্বৰত আছে 1600 2 ৰে যদি ডিভাইড কৰো 800 আকৌ 2 যাব 400 আকৌ 2 যাব 200 আকৌ 2 যাব 100 আকৌ 2 যাব 50 আকৌ 2 যাব 2 10 10 ত 2 যাব কিমান 5 এতে 2 না যায় 5 যাব 5 তে 2 পালো কেটা আমি 1 2 3 4 5 6 2 পালো 6টা আৰু 5 পালো 2টা 2 পালো 6টা 2 into 2 into 2 into 2 2 1 2 3 4 5 into 2 और 5 পাইছো দুটা 2 to the power 6 into 5 square এটো হল 5 ৰ 6 নম্বৰ आंसर 6 নম্বৰত আছে খালি বাকসত লেস দেন গ্ৰেটাৰ দেন বা ইকুৱেল চিন ইউজ কৰিব লাগে এটা আমাৰ কিছুমান খালি বাকস আছে এই বাকসবোৰত লেস দেন বা গ্ৰেটাৰ দেন বা ইকুৱেল কোনটো চিন হয় সেই চিনটো দিব লাগিব আমাৰ এতিয়া আমি চাও 1 নম্বৰত আছে -5 কিউব খালি বাকস আছে 5 কিউব এতিয়া ইয়াতো -5 কিউব আছে ইয়াত আছে 5 কিউব আমি আগত পাইছিলো যে সূচক যদি অযুগ্ম সংখ্যা হয় তেতিয়া -2 মাইনাস হিচাপত থাকি যায় আৰু সূচক যদি যুগ্ম সংখ্যা হয় তেতিয়া কি হয় -2 প্লাস হৈ যায় মই কৰি দেখুৱাই দিছো তাৰ মানে -5 কিউব মানে -5 কেইটা পূৰণ হৈ আছে তিনিটা -5 into -5 into -5 এটোত মাইনাস না এটো 5 কেইটা পূৰণ হৈ আছে তিনিটা 5 into 5 into 5 এতিয়া এই মাইনাস into মাইনাস কৰিলে পাম আমি প্লাস এই প্লাস into মাইনাস কৰিলে পাম আমি মাইনাস এতিয়া 5 into 5 কৰিলে পাম 25 25 ৰ লগত 5 পূৰণ কৰিলে পাম আমি 125 আৰু এটো পূৰণ কৰিলে পাম আমি 125 এতিয়া চোৱা এটোৰ আগত আছে মাইনাস এটোৰ আগত আছে প্লাস সদায় আমাৰ কি হয় ধনাত্মক সংখ্যা ডাঙৰ হয় এতিয়া 2 নম্বৰটো আছে যে 5 স্কয়াৰ -5 স্কয়াৰ আৰু 5 স্কয়াৰ -5 স্কয়াৰ মানে কি 5 দুবাৰ পূৰণ হৈ আছে -5 into -5 আকৌ ইফালে আছে 5 into 5 আমি যদি এই মাইনাস into মাইনাস পূৰণ কৰি দিও তেতিয়া কি পাম প্লাস পাম আৰু 5 ৰ লগত 5 পূৰণ কৰিলে পাম 25 এফালে পাম আমি 25 এসাও এফালেও আমি পালো +25 এফালেও পালো +25 প্লাসটো আমি জেনাৰেলি নিলিখো তথাপি মই দেখুৱাই দিছো এফালেও 25 এফালেও 25 দুইফালে মানে কি আছে সমান আছে তো এটো কি হ'ব ইকুৱেল হ'ব 3 নম্বৰটো চাও 3 নম্বৰত আছে -7 to the power 4 খালি বাকস 7 to the power 4 এটা চোৱা ইয়াৰ সূচকটো কি আছে যুগ্ম সংখ্যা আছে গতিকে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব তেতিয়া এটো আমাৰ এনেকুৱা টাইপৰ আছে যে -7 to the power 4 এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব এই 7 to the power 4 আকৌ ইফালে কি আছে 7 to the power 4 তাৰ মানে দুইফালে সমান হৈ যাব এটো হ'ব আমাৰ ইকুৱেল আৰু ইফালে আছে 4 নম্বৰটো আছে -1 to the power 15 আৰু এটা আছে -1 to the power 10 এতিয়া
ইয়াৰ সূচকটো আছে আমাৰ অযুগ্ম সংখ্যা আৰু ইয়াৰ সূচকটো আছে যুগ্ম সংখ্যা সূচক অযুগ্ম সংখ্যা থাকিলে কি হ'ব মাইনাসটো মাইনাস হিচাপতে থাকিব আৰু 15টা 1 যদি আমি পূৰণ কৰি দিও 1 এ হ'ব তাৰ মানে ইয়াৰ এফালে হ'ব -1 এফালে হ'ব -1 আৰু এফালে আছে সূচকটো আছে যুগ্ম সংখ্যা সূচক যদি যুগ্ম সংখ্যা থাকে তেতিয়া মাইনাসটো কি হৈ যাব প্লাস হৈ যাব এফালে হ'ব +1 টু দি পাৱাৰ 10 তাৰ মানে 1 এ হ'ব এফালে হ'ল -1 আৰু এফালে ওলাব +1 তো প্লাস সংখ্যাটো ডাঙৰ হ'ব এটো কি হ'ব আমাৰ ডাঙৰ 5 নম্বৰটো চাও 5 নম্বৰত আছে -1 টু দি পাৱাৰ 11 আৰু এফালে আছে 1 টু দি পাৱাৰ 11 আছে এতিয়া আমাৰ সূচকটো কি আছে অযুগ্ম আছে গতিকে মাইনাসটো মাইনাস হিচাপতে থাকিব এতিয়া 11টা 1 যদি আমি পূৰণ কৰি দিও কিমান পাম 1 এ পাম এফালে কি হ'ব 11টা 1 পূৰণ কৰিলে আমি 1 এ পাম কিন্তু এফালে থাকিব প্লাস আৰু এফালে হৈ গল মাইনাস গতিকে প্লাসটো কি হ'ব ডাঙৰ হ'ব এতিয়া ইয়াত আছে 2 টু দি পাৱাৰ 7 আৰু ইয়াত আছে 2 টু দি পাৱাৰ 6 তাৰ মানে এটো এনেকুৱা আছে 2 টু দি পাৱাৰ 7 আৰু এফালে আছে 2 টু দি পাৱাৰ 6 এফালে মানে 2 7টা আছে আৰু এফালে 2 আছে 6টা গতিকে এফালে কি হ'ব ডাঙৰ হ'ব তে 7 নম্বৰ প্ৰশ্নটো আছে 2592 = 2 টু দি পাৱাৰ m * 3 টু দি পাৱাৰ n হলে m আৰু n ৰ মান নিৰ্ণয় কৰা 2 5 9 তো প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 2 5 9 টোৰ উৎপাদক উলিয়াই লম আমি যদি 2 ৰে ডিভাইড কৰো 2 যাব 1 5 ত যাব 2 থাকিব 1 ও 19 19 ত 2 যাব কিমান 9 18 12 ত 2 যাব কিমান 6 আকৌ 2 ৰে কৰিব পাৰিম 2 যাব 6 2 যাব 4 16 ত 2 যাব 8 আকৌ 2 ৰে কৰিব পাৰিম 2 যাব কিমান 3 2 4 আকৌ 2 ৰে কৰিব পাৰিম 2 যাব কিমান 1 12 ত 2 যাব 6 4 ত 2 যাব 2 আকৌ 2 ৰে কৰিব পাৰিম 2 যাব কিমান 8 2 যাব 1 এতিয়া 2 ৰে না যায় এতিয়া 3 ৰে দিব লাগিব 3 হৰণ কৰিব লাগিব 3 3 যাব কিমান দুবাৰ যাব 6 হ'ব থাকিব 2 তাৰ মানে 21 21 ত 3 যাব কিমান 7 আকৌ 3 যাব 9 আকৌ 3 যাব 3 আমি 2 কেটা পালো 1 2 3 4 5 2 পালো 5টা আৰু 3 পালো 4টা এনেকৈ লিখিব পাৰে 2 পালো 5টা 2 into 2 into 2 into 2 into 2 1 2 3 4 5 আৰু 3 পালো কেটা 4টা into 3 into 3 into 3 into 3 therefore 2 to the power 5 into 3 to the power 4 3 to the power 4 এটা সো আমাৰ কি কৈছে যে 2 to the power m আৰু 3 to the power n হলে m আৰু n ৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া 2 এটো 2 পালো আমি 2 to the power m এই m ৰ ঠাইত কি পালো আমি 5 তাহলে এই m ৰ মান হ'ব 5 আৰু কি আছে 3 to the power n এই 3 to the power n মানে কি হ'ব 4 therefore m equal to হ'ব 5 আৰু n equal to হ'ব 4 এটো হল 7 নম্বৰৰ आंसर তেমে 8 নম্বৰ প্ৰশ্নটো চাও 8 নম্বৰত আছে 16875 equal to 3 to the power m into 5 to the power n হলে m আৰু n ৰ মান নিৰ্ণয় কৰা তে প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম
1 6 8 7 5 1 6 8 7 5 আমি 5 ৰে ডিভাইড কৰিব পাৰিম 5 যাব কিমান 3 15 1 18 18 ত 5 যাব কিমান 3 7 5 আকৌ 5 যাব আকৌ 5 যাব 6 7 5 আকৌ 5 ৰে যাব 1 3 5 আকৌ 5 ৰে যাব 2 7 তে 5 এ না যায় 3 যাব 3 যাব 9 3 যাব 3 5 পালো 3টা আৰু 3 পালো 3টা 5 into 5 into 5 so 5 পালো 4টা into 5 1 2 3 4 আৰু 3 পালো 3টা 3 into 3 into 3 5 to the power 4 into 3 cube into 3 cube এতিয়া এই 3 কিউবটো আমি আগত লিখিব পাৰিম 3 cube into 5 to the power 4 এতিয়া আমাৰ কি কৈছিলে যে 3 to the power m এই 3 to the power m তাৰ মানে m ৰ মান হ'ব এবাৰ 3 আৰু 5 to the power n এই n ৰ মান হ'ব 4 therefore m equals to 3 আৰু n ৰ মান হ'ব 4 এটো হল 8 নম্বৰৰ এনসাৰ